মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ চেনেল আবিদাস মেথছলৈ তোমালোকক স্বাগতম জনাইছো। আজি মই তোমালোকক শিকাম দশম শ্ৰেণীৰ প্ৰথম চেপ্টাৰ বাস্তৱ সংখ্যা। ইয়াক কোৱা হয় ৰিয়েল নাম্বাৰছ। বাস্তৱ সংখ্যা বুলিলে কি বুজো আমি? যিবিলাক সংখ্যা কাল্পনিক নহয় আৰু সেই বাস্তৱ সংখ্যাৰ ভিতৰত পৰে স্বাভাৱিক সংখ্যা। একৰ পৰা আৰম্ভ কৰি অসীমলৈ যিমান সংখ্যা আছে এইবিলাকৰ নাম কি? স্বাভাৱিক সংখ্যা। এইটো কোৱা হয় স্বাভাৱিক সংখ্যা। শূন্যৰ পৰা অসীমলৈ যিমান সংখ্যা আছে তাৰ নাম পূৰ্ণ সংখ্যা। ঋণাত্মক সংখ্যাও আছে, শূন্য, ধনাত্মক সংখ্যা, এইবিলাক গোটেই মিলি তাৰ নাম হল অখণ্ড সংখ্যা। অখণ্ড সংখ্যা তোমালোকে নৱম শ্ৰেণীৰ ক্লাছত তোমালোকে পাই আহিছা। তেনেহলে এই যে অখণ্ড সংখ্যা আৰু কিছুমান সংখ্যা আছে ভগ্নাংশ, যেনেকৈ 2/3, 6/7 এনেকুৱা টাইপৰ সংখ্যা আছে। এনেকুৱা আকাৰৰ যিবিলাক সংখ্যা খালি 2ক লিখা যায়, 2/1, এনেকুৱা যিমান সংখ্যা আছে এই সংখ্যাবিলাকক কোৱা হয় পৰিমেয় সংখ্যা। পৰিমেয় সংখ্যা আৰু এক ধৰণৰ সংখ্যা তোমালোকে পোৱা √3, √5, √2 এনেকুৱা ধৰণৰ যিবিলাক সংখ্যা পাই ইয়াৰ নাম হল অপৰিমেয় সংখ্যা। অপৰিমেয় সংখ্যা। তেনেহলে এই যে স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, অখণ্ড সংখ্যা, পৰিমেয় সংখ্যা, অপৰিমেয় সংখ্যা, এই গোটেই কেইটা মিলি তাৰ নাম হল বাস্তৱ সংখ্যা। বাস্তৱ সংখ্যা তাৰমানে যিটো কাল্পনিক নহয়। আন এটা সংখ্যা আছে কাল্পনিক সংখ্যা, এইটো উচ্চ এডভান্স মেথছত পোৱা যায়, উচ্চ গণিতত পোৱা যায়। তো ইয়াত মনত ৰাখিব লাগিব বাস্তৱ সংখ্যা মানে কি? স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, অখণ্ড সংখ্যা, পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা। এই শূন্যৰ পৰা অসীমলৈ এইখিনিক পূৰ্ণ সংখ্যা বুলি কোৱা হয়। তাৰমানে অখণ্ড সংখ্যাৰ ভিতৰত পূৰ্ণ সংখ্যাও আছে, স্বাভাৱিক সংখ্যাও আছে আৰু ঋণাত্মক অখণ্ড সংখ্যাও আছে। -1ৰ পৰা -ইনফিনিটিলৈ কোৱা হয় ঋণাত্মক অখণ্ড সংখ্যা। 1ৰ পৰা যিমান যাব ইনফিনিটিলৈ কোৱা হয় ধনাত্মক অখণ্ড সংখ্যা। আৰু যিবিলাক সংখ্যা p/q আকাৰ, q is not equal to 0, সেইবিলাক কি? পৰিমেয় সংখ্যা। ইয়াত -3 কেনেকৈ লিখা যায়? -3 সমান -3/1। সেইকাৰণে যিমান অখণ্ড সংখ্যা আছে এই অখণ্ড সংখ্যাবিলাকো কি সংখ্যা? পৰিমেয় সংখ্যা। কিন্তু পৰিমেয় সংখ্যাবিলাক অখণ্ড সংখ্যা নহয়। তাৰপিছত তোমালোকৰ আছে ইউক্লিডছৰ বিভাজন প্ৰমেয়িকা। ইউক্লিডছৰ বিভাজন প্ৰমেয়িকাত কি আছিল? যে যদি দুটা ধনাত্মক অখণ্ড সংখ্যা, মনত ৰাখিব লাগিব ধনাত্মক তাৰমানে গ্ৰেটাৰ দেন 0, ধনাত্মক অখণ্ড সংখ্যা, যে a আৰু b যদি দুটা ধনাত্মক অখণ্ড সংখ্যা হয় তেন্তে আন দুটা ধনাত্মক অখণ্ড সংখ্যা q আৰু r আছে যাতে a = bq + r। তাৰ মানে কি? তোমালোকে পাই আহিছিলা ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ। এইটোকে আচলতে এনেকে লিখা হয়। এইটোক কোৱা হয় ইউক্লিডছৰ বিভাজন প্ৰমেয়িকা। তো ইউক্লিডছৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি গসাউ নিৰ্ণয়, এইবিলাক তোমালোকৰ প্ৰথম অনুশীলনীতে আছে, মই আলোচনা কৰিম। তোমালোকৰ প্ৰথমতে আছে এক্সাৰসাইজ 1.1, তাৰ 1 নম্বৰ কোৱেশ্চনটো হল ইউক্লিডছৰ কলন বিধি ব্যৱহাৰ কৰি গসাউ নিৰ্ণয় কৰা। প্ৰথম 1 নম্বৰ কোৱেশ্চনটো আছে 135 আৰু 225। তেনেহলে প্ৰথম চাব লাগিব কোনটো ডাঙৰ। 225 is greater than 135। যিটো সৰু এই সৰুটোৰে ডাঙৰটোক হৰণ কৰিব লাগিব। 225 কেনেকৈ হৰণ কৰিব লাগিব? 135 কেইবাৰ যায়? একবাৰ। 135 বিয়োগ কৰা, 12ৰ পৰা 3 গলে 9, ইয়াত 1 থাকিল, 1ৰ পৰা 1 গলে 0। এইটো কি বাকি? আমাৰ যেটো ইউক্লিডছৰ কলন বিধি আছিলে a = bq + r, r হল ভাগশেষ, এইটো কি? ভাগশেষ। এইটো হল ভাজ্য, এইটো ভাজক,
ভাগফল কিউটো হল ভাগফল তেনেহলে ইয়াত এইটো সমান এইটো পূৰণ এইটো যোগ এইটো ইউক্লিডছৰ কলন বিধি ঠিক এই যে বাকি যেটো থাকিল সেই বাকিটোৰে আগৰ যেটো ভাজক আছিলে সেই ভাজকক হৰণ কৰিব লাগিব 135 আকৌ হৰণ যায় একবাৰ বিয়োগ কৰা 5 13 পৰা 9 গলে 4 যেতিয়ালৈকে আমাৰ শূন্য নাহিব ভাগশেষ যেতিয়ালৈকে শূন্য নাহিব আমি হৰণ কৰি এনেকে যাব লাগিব এতিয়া এই আগৰ যেটো ভাজক আছিলে হেতুক তুমি আকৌ হৰণ কৰিব লাগিব তেনেহলে কেইবাৰ যায় দুইবাৰ বাকি কি থাকিল শূন্য এতিয়া আমাৰ কামখিনি কি হল সম্পূৰ্ণ হল এতিয়া প্ৰথম যেটো হৰণ কৰিলা সেই হৰণটোক লিখিব লাগিব এটো কি লিখিম ইয়াৰ পিছত আমি লিখিম 225 a equal to bq b হল এটো b a equal to এটো হল a b q 135 into 1 plus 90 এটো হল ভাগশেষ প্ৰথমটোৰ কাৰণে প্ৰথম যেটো হৰণ কৰিলে হেতুৰ কাৰণে নেক্সট 135 bq plus যোগ ভাগশেষ 45 নেক্সট এটোৰ কাৰণে লিখিম 90 45 into 2 plus 0 এতিয়া আমাৰ যেটো 0 ভাগশেষ হল এই 0 ভাগশেষৰ যেটো আগৰ ভাগশেষ এইটো যেটো ভাগশেষ বাকি থাকিল হেইটোৱে হ'ব গখাও তেনেহলে গখাও 135, 225 equal to কি হ'ব 45 এটা মনত ৰাখিব লাগিব যে দীৰ্ঘহৰণ পদ্ধতিত যেটো আমাৰ কলন বিধি ব্যৱহাৰ কৰিম এই কলন বিধিত এনেকৈ আমি লিখিব লাগিব হৰণ কৰিব লাগিব কৰাৰ পিছত এনেকৈ লিখিব লাগিব কিছুমান ছাত্ৰক দেখা যায় ছাত্ৰীক দেখা যায় যে এইবিলাক হৰণ নকৰাকে লিখিব খোজে এইটো হৰণ নকৰাকে লিখিলে তোমালোকৰ ভুল হোৱাৰ চান্স থাকিব তোমালোকে হৰণ কৰিবা আৰু ধুনিয়াকে প্ৰথমটো এটা লিখিলা দ্বিতীয়টো এটা লিখিলা তৃতীয়টো এটা লিখিলা বা আৰু যদি উলাই আৰু এনেকৈ লিখি থাকিব লাগিব আৰু যদি কেতিয়াবা একবাৰতো হৈ যাব পাৰে কেতিয়াবা দুইবাৰতো হৈ যাব পাৰে হেতু তোমাৰ যেটো কোৱেশ্চন দিয়া থাকিব তাৰ ওপৰত নিৰ্ভৰ কৰিব তো তোমালোকে আশা কৰো বুজি পাইছা যদি বুজি পাইছা এটা কমেন্ট কৰিবা আৰু বেলেগক শেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু পিছৰ ক্লাছ পোৱাৰ কাৰণে মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিবা আজিলৈ ইমানেই ধন্যবাদ